ধেমাজি নগৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ উপস্থিতিত জল জীৱন মিছনৰ আঁচনিৰ দুৰ্নীতি অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছ দলৰ সোমবাৰে দিনৰ 12:30 ধেমাজি নগৰত জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত জল জীৱন মিছনৰ আঁচনি দুৰ্নীতি অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কংগ্ৰেছ দলে আজি উক্তখনত ৰাজ্যৰ লগতে ধেমাজি জিলাখনৰ গাঁৱে গাঁৱে চৰকাৰে নিৰ্মাণ কৰা জল জীৱন আঁচনিৰ প্ৰায় বিলাক আঁচনিৰ প্ৰকল্পত দুৰ্নীতি হোৱা অভিযোগ উত্থাপন কৰি উক্ত দুৰ্নীতি CBI তদন্তৰ জৰিয়তে তদন্ত কৰিবলৈ দাবী জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্য চৰকাৰ এটা শ্বেতপত্ৰ দিয়ক যে জল জীৱন আঁচনিৰ বাবে কিমান কোটি টকা মুকলি কৰা গ'ল আৰু এই কোটি টকাবোৰ ক'ত গ'ল। যেতিয়া ঠিকাদাৰবোৰ পেমেণ্ট পোৱা নাই, ৰাইজে জল পোৱা নাই, তো এই পইচা গ'ল ক'ত? পইচাটো মুকলি কৰা গৈছে, পইচাটো ঠিকাদাৰবোৰে পোৱা নাই, মানুহবোৰেতো এতিয়ালৈকে একো জল লাভ পোৱা নাই। তো পইচা গ'ল ক'ত? ইয়াৰ ওপৰত এটা CBI ইনকুৱাৰী হওক আৰু যিবোৰ ইয়াত দোষী, যদি কোনোবা কেন্দ্ৰীয় মন্ত্ৰী হওক বা ৰাজ্যৰ মন্ত্ৰী, CBI যোগেদি তেওঁলোকক গ্ৰেপ্তাৰ কৰক। এয়া আমাৰ লগত দাবী। ধেমাজি জিলাখনত কিমানমান জেজেমা আঁচনি অসম্পূৰ্ণ হৈ আছে? কিবা আমি ইতিমধ্যে আমাৰ এটা ষ্টিকাৰ আমি দেখাই দিছো। আমি এটা ষ্টিকাৰ এনেকুৱা হিট কৰিছো, এনেকুৱা এটা ষ্টিকাৰ আমি নিজৰ কৰ্মীখিনিক কৈছো যে আপোনালোকে য'তে য'ত দেখা পায় যে জল জীৱন আঁচনি মোৰ কাম কৰা নাই, ইয়াত এটা ষ্টিকাৰ লগাই দিয়ক। মই আশা কৰোঁ যে আমাৰ ষ্টিকাৰ লগোৱাৰ পিছত ৰাজ্য চৰকাৰে নিজে ইঞ্জিনিয়াৰ পঠাই গোটেই ছাৰ্ভেটো কৰিব যে কিমান ইয়াত বিফল হৈছে। আজি ধেমাজি জিলাৰ ভিতৰতো 100 ওপৰত জল জীৱন আছে প্ৰজেক্টবোৰ, তথাপিও যিমান আমি গম পাইছোঁ প্ৰায় 80%, 90% কাম কৰা নাই। তো সেইকাৰণে আমি ষ্টিকাৰবোৰ লগাই দিছোঁ। এই ষ্টিকাৰৰ যোগেদি আমি ৰাইজক আৰু আমাৰ ৰাজ্য চৰকাৰক জনাবলৈ বিচাৰোঁ যে ইয়াত কামখিনি শুদ্ধ কৰক। আৰু ইয়াৰ উপৰি যে এইবোৰ যে বিফল স্কিমত যে কোটি কোটি টকা কোনোবাইতো খালে, ঠিকাদাৰে পোৱা নাই, মানুহে পোৱা নাই, তো পইচা নিশ্চয় কাৰোবাৰ জেপত গ'ল। কাৰ জেপত গ'ল তাৰ ওপৰত CBI তদন্ত হ'ব।